বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জাগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে। ২৯ লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব। কিন্তু এইটো ২ মাহ ৩ মাহ এবছৰৰ কাম নহয়। ৫-৬ বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জাগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে। ২৯ লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব। কিন্তু এইটো ২ মাহ ৩ মাহ এবছৰৰ কাম নহয়। ৫-৬ বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জাগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে। ২৯ লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব। কিন্তু এইটো ২ মাহ ৩ মাহ এবছৰৰ কাম নহয়। ৫-৬ বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জাগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে। ২৯ লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব। কিন্তু এইটো ২ মাহ ৩ মাহ এবছৰৰ কাম নহয়। ৫-৬ বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জাগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে। ২৯ লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব। কিন্তু এইটো ২ মাহ ৩ মাহ এবছৰৰ কাম নহয়। ৫-৬ বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।